সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল। ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমাদেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে। কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰো। কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰো, তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSৰ শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। এই ৩৫,০০০ শিক্ষকে SSৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব। চৰকাৰত য'ত NPS পাব, চৰকাৰৰ পে স্কেল পাব, ইনক্ৰিমেণ্ট পাব, গোটেইবোৰ পাব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো। আৰু ইয়াৰ ফলত মই ভাবো যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব। আজিও তেওঁলোকে ৰেগুলাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভত কিছুমান তেওঁলোকে ৰেগুলাৰাইজ হৈ থাকে, কিন্তু এইটো তেওঁলোকৰ কাৰণে হোলচেল কৰা হ'ব। সেইকাৰণে আমাৰ ৩৫,০০০ শিক্ষকে চৰকাৰত সোমাবলৈ এটা সুবিধা পাব। আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহণ আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদিক ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে। তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয়। আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকী আৰু কাগজ নাই, পত্ৰ নাই, এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে অটো ৰিক্সা, যিকোনো 3 হুইলাৰ, 3চকীয়া যুক্ত গাড়ীক 4বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। মানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব। 4বাৰ আমি তেওঁলোকক ৱাৰ্ণিং দিম। 4বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে, তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকে মটৰ চাইকেল, স্কুটাৰ, স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে। বাকী আন কথাত আমি
ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা, ৰিক্সা, ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে। আমি এনে হিচাপ কৰি চাইছিলো যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই। গতিকে 6-7 কোটি টকাৰ কাৰণে আমি মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই। কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম। টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম, কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম। ফাইনটোলৈকে আমি নাযাওঁ, যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন টকা পইচা এই দুখীয়া মানুহবিলাকৰ পৰা সংগ্ৰহ কৰি আছে। কেবিনেটত যিটো দুটাই ডাঙৰ সিদ্ধান্ত আছিল, এক প্ৰকাৰ ক'ব গ'লে সৰ্বশিক্ষাৰ শিক্ষকসকলৰ বাবে স্পেচিয়েল ৰিক্ৰুটমেণ্ট আৰু ফাইনৰ ক্ষেত্ৰত আজি আমি বহুখিনি শিথিল কৰাৰ যিটো ব্যৱস্থা, এই দুটা ব্যৱস্থা। নলবাৰীৰ কাৰণে আমি কেইটামান আজি সিদ্ধান্ত লৈছো, আপোনালোকক জনাব খুজিছো। নলবাৰীত প্ৰায় 350 OBC শিক্ষক আছে। তেওঁলোকে চাকৰিও কৰিব নোৱাৰিলে, দৰমহা পাব নোৱাৰিলে আৰু কষ্টৰ মাজত আছে। আমি CM ত্ৰিপুলে য'ত চৰকাৰে 2 লাখ টকালৈকে 1 লাখ টকা ৰাজ সাহায্য, 1 লাখ টকা লোন দিয়ে, এই আঁচনিখনৰ অধীনত আমি নলবাৰীৰ এই 344 জন ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছো। তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো। গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। 347 যিখিনি ফৰেনচিক যিখিনি প্ৰুভ হৈছিলে, পেকেজ বুলি নহয়, CM ত্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব। ফলত তেওঁলোকে 2 লাখ টকা লাভ কৰিব, 1 লাখ টকা লোন হ'ব, 1 লাখ টকা গ্ৰাণ্ট হ'ব। দ্বিতীয়তে, নলবাৰী জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান, বিল্লেশ্বৰ মন্দিৰ, বালিলেশ্বৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছো, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। দ্বিতীয়তে, আপোনালোকে জানে যে নলবাৰীত বৰক্ষেত্ৰীত MSDPৰ অধীনত এখন স্কুল বনাই থকা হৈছিল, প্ৰায় 32 কোটি টকা খৰচ কৰি। স্থানীয় ৰাইজে ক'লে যে স্কুলৰ ৰেচিডেঞ্চিয়েল স্কুলৰ তাত প্ৰয়োজনীয়তা কম আছে, গতিকে তাত এখন কলেজ দিব লাগে। গতিকে চৰকাৰে তৎকালীনভাৱে প্ৰযোজ্য হোৱাতকৈ বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেঞ্চিয়েল স্কুল বনাইছিলো, তাত এখন আমি ডিগ্ৰী কলেজ অনুমোদনৰ বাবে আমি সিদ্ধান্ত লৈছো। নলবাৰীত আমি 19 কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো। সেইটো হ'ল মৰা পাগলাটি আৰু বুঢ়াৰীয়া নদীত আমি 16 কিলোমিটাৰ নতুন মথাউৰি বনাম, যাতে নলবাৰী জিলা বানপানীৰ পৰা ৰক্ষা কৰিব পাৰে। নলবাৰীত আমি যোৱা 3-4 বছৰ
এশকা সেকশ্যনত যদি পানী সোমাই যায়, সেইকাৰণে আমি মৰাপাগলাদিয়া আৰু বুঢ়াদিয়া নদীত প্ৰায় 16 কিলোমিটাৰ আমি নতুন মথাউৰি বনাব খুজিছো আৰু 16 কিলোমিটাৰ হ'ল মৰাপাগলাদিয়া বুঢ়াদিয়া নদীত এইখন আমাৰ নলবাৰী সমষ্টিত পৰাটো, নলবাৰী আৰু বিশেষকৈ টিহুত আৰু বৰক্ষেত্ৰীটো বুঢ়াদিয়াৰ ওপৰত আমি 3 কিলোমিটাৰ বনাব খুজিছো। টিহুত হ'ল 16 কিলোমিটাৰ, তাতে মৰাপাগলাদিয়াও থাকিলে, বুঢ়াদিয়াও থাকিলে আৰু বৰক্ষেত্ৰীলৈকে যিটো বুঢ়াদিয়া নদী আগবাঢ়ি গৈছে তাতো আমি 3 কিলোমিটাৰ নতুনকৈ আমি মথাউৰি বনাব সিদ্ধান্ত লৈছো। বৰ্তমান এইটো খোলা অংশ আছিলে, খোলা অংশৰ ওপৰত আমি মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো। তাৰ ফলত এই অঞ্চলৰ ৰাইজৰ বানপানীৰ পৰা তেওঁলোকে ৰক্ষা পাবৰ বাবে সক্ষম হ'ব। নলবাৰী মেডিকেল কলেজলৈকে যাবৰ বাবে হাইৱেৰ পৰা এখন আমি পুৰণীয়া সেতু বনাবৰ বাবে সিদ্ধান্ত লৈছো, যাতে যিটো তাতে অলপ এক্সিডেণ্ট স্পট এটা বনি আছে, আমি যাতে ফ্লাইঅভাৰ এখন বনাই হাইৱেৰ পৰা আমি বিশ্বকৰ্মা পথত যাতে আমি গৈ অৱতীৰ্ণ হ'ব পাৰো ঘগ্ৰাপাৰৰ ফালে। ফাইনেলি আমাৰ ইয়াত যিখন ষ্টেডিয়াম বনাই থকা হৈছে, ষ্টেডিয়ামখনত আমি নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ 2খন ফিল্ডক লগাই আমি নলবাৰীত এখন আটক ধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছো আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্ল'বেল হেডৰ পৰা কৰিব যাতে ধনৰ অসুবিধা নহয়। আপোনালোকে জানে যে L&Tৰ লগত লগ লাগি আমি ধমধমাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছো, তাৰো আজি কেবিনেটে অনুমোদন জনায়, যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধমধমাত নিৰ্মাণ কৰিম। নিৰ্মাণ কাম চলি আছে, তাক আজি কেবিনেটে গোটেইখিনি অনুমোদন দিয়ে আৰু এইটো এটা খুব ষ্টেট অফ আৰ্ট স্কিল চেণ্টাৰ হ'ব। এইখিনি আজি নলবাৰীৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল। ৰাজ্যৰ বাবে লোৱা সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'লো। আপোনালোকে যদি কিবা 2-এটা সুধিব খোজে সুধিব। আমি বাইকৰ ক্ষেত্ৰত, গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই। যি মটৰ চাইকেল চলায়, মটৰ চাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম। ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই, কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছো যে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম। বাকী কথাবিলাকত এনেকুৱা, এই মটৰ চাইকেলবিলাক আমাৰ চুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায় আৰু কলেজত অহা ল'ৰা ছোৱালী চলায়, স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায়। হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব, তেওঁলোকৰ মৃত্যু হ'ব, তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব। বাকী এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল, কিবা পলিউশ্যন নাই, কিবা প্ৰিমিয়াম দিয়া নাই, সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই, কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2টা দিন পাৰ হৈ গ'ল, ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই, ক'ৰবাত পলিউশ্যন নাই, বাকী কথাবিলাকৰ যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্ণিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম। ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব, খালি টকাটো নলওঁ। বাকী লাইচেন্স কেঞ্চেল, অমুক কেঞ্চেল, যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই, খালি ফাইনটো আমি নলওঁ। বাকী আইনী ব্যৱস্থা হ'ব, ফাইনটো নহয়। আইনী ব্যৱস্থা থাকিবই, লাইচেন্স কেঞ্চেল হোৱা, কিবা হোৱা, আইনী ব্যৱস্থাবোৰ থাকিব। কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয়, দৰমহা দিব পইচা নাই, সেইটো আমি নোহোৱা কৰি দিছো যে আমাক টকা নালাগে, আইনী ব্যৱস্থা আমি ল'ম। মৃত মানুহক চাৰ্জশ্বিটত নাম নিদিয়ে নহয়। এজন মানুহ যেতিয়া মৃত্যু হয়, মৃতকক চাৰ্জশ্বিটত নাম দিয়া এইটো ক'ত পালে?
মৃত ব্যক্তিজন আদালতত আহি হাজিৰ কেনেকে হ'ব? আইনৰ নিয়ম, এজন ব্যক্তি যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁক আৰু কোনো চাৰ্জশ্বিটত তেওঁৰ নাম অনা নাযায়। যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছো যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে। যেনে যোৱা লোকসভা নিৰ্বাচনৰ পিছত 5-6টা ঘটনা সংঘটিত হৈছে। মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে। ঢেকীয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে। নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একে ধৰণৰ অত্যাচাৰ কৰা হৈছে। বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল। কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ণ, কিছুমান বিশেষ লোক, বিশেষ ব্যক্তি, বিশেষ ঘটনা, এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে। অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে। ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম। যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে। মই 6টামান কেছটো আপোনালোকক মুখেদি কোৱালো আৰু মোৰ নলেজত নথকাও আৰু কিমান ঘটনা হৈ আছে তো মই নাজানো। গতিকে এই ঘটনাবিলাকে আমাক অলপ চিন্তিত কৰি তুলিছে। বিভিন্ন জাগাত আমাৰ মন্ত্ৰীসকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে। সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিলে, আৰু পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নাপায়। এই কোৰ্টে অৰ্ডাৰ দিলে কোৰ্টৰ অৰ্ডাৰ আমি পালন কৰিব লাগে, কিন্তু আদালতৰ যিটো এইটো নিৰ্দেশ, এই নিৰ্দেশটোত ময়ো একমত নহয়। কাৰণ কোনোবা ব্যক্তিক যদি অপৰাধী কৰা নাযায়, আদালতৰে অধিকাৰ আছে তেওঁক অপৰাধী কৰিবৰ কাৰণে। আণ্ডাৰ CRPC আদালতে যদি ভাবে যে এই 10গৰাকী মানুহ দোষী, আদালতে আয়োগ ক'ব নালাগে যে এওঁলোকক দোষী বুলি সাব্যস্ত কৰক, আদালতে ষ্ট্ৰেইট তেওঁলোকক চামন দিব পাৰে। গতিকে মই জাজমেণ্টটো পৰীক্ষা কৰিব দিছো যে আদালতে নিজে চামন নিদি তেওঁলোকক আয়োগৰ ওপৰলৈকে দায়িত্বটো কিয় গতাই দিছে। যেতিয়া আপোনালোকে পিছত SP বা কোনোবা আমাৰ DSPৰ লগত বহিলে গম পাব, এখন যেতিয়া চাৰ্জশ্বিট দিয়ে পুলিচে, যদি ন্যায়াধীশজনে ভাবে যে পুলিচে 2জন মানুহক চাৰ্জশ্বিট দিয়া নাই, 4জনক দিছে, নিদিয়া 2জনক পুলিচে নিজেই আদালতে নিজেই চামন দিব পাৰে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী PV নৰসিম্হা ৰাওকো কোৰ্টেই চামন দি দিছিলে ডাইৰেক্ট, পুলিচে তেওঁক চাৰ্জশ্বিটত নাম দিয়া নাছিলে। গতিকে আদালতে নিজৰ দায়িত্বটো নিজে পালন নকৰি আয়োজনক কিয় পালন কৰিব দিলে বা আয়োজনেনো কিয় তেওঁক চাৰ্জশ্বিট নকৰিলে, গোটেই বিষয়টো মই অসমৰ মহা অধিবক্তাক চাব দিছো আৰু প্ৰয়োজন অনুসৰি আদালতত যি আছে তাক আমি ক'বৰ কাৰণে আমি চেষ্টা কৰিম। আদালতক আমি জনাম যে এইটোতো আপোনাৰে অধিকাৰ আছে। গতিকে 10গৰাকী 12গৰাকী 15গৰাকী যি বিষয়া আপুনি প্ৰাইমা ফেচি অপৰাধী বুলি ভাবে, আপুনি তেওঁলোকক চামন দি দিব পাৰে, গোচৰত লৈ আহিব পাৰে। গতিকে এই বিষয়টো কি পৰিপ্ৰেক্ষিতত এই জাজমেণ্টটো হ'ল, আমাৰ AG
তেওঁ চাব, তাৰপিছত মোক পৰামৰ্শ দিব, দিলে মই সেইমতে ব্যৱস্থা মই নাজানো, পুলিচক সুধিব। এইবিলাক কথাত মই কমেণ্ট দিলে দিগদাৰ হৈ যায়, পিছত মানুহে কয় CM-এ কেনেকে গম পালে, CM-ক কোনে গ'লে। গতিকে পুলিচে তদন্ত কৰি আছে, SP বঙাইগাঁৱে আপোনালোকক জনাই দিব। শৰণীয়া কছাৰীসকল কছাৰী, গতিকে তেওঁলোকক আমি চাৰ্টিফিকেট কছাৰী বুলি আবেদন কৰিলে চাৰ্টিফিকেট পাই থাকিব। যিবিলাক বড়ো কছাৰী মূলৰ জনজাতি, তেওঁলোকে বড়ো কছাৰী বুলি আবেদন কৰিলে চাৰ্টিফিকেট পাই থাকিব। কিন্তু যদি শৰণীয়া বুলি লিখি দিয়ে, শৰণীয়া শব্দটো সংবিধানত নাই, কাৰণ এইটো আমাৰ শংকৰদেৱৰ ধৰ্মত শৰণ লোৱা সকলক বা নাম কীৰ্তনত শৰণ লোৱা সকলক শৰণীয়া বুলি কয়। ই এটা সাংস্কৃতিক শব্দ, আধ্যাত্মিক শব্দ, কিন্তু এথেনিকেলি তেওঁলোক হ'ল কছাৰী। গতিকে কছাৰী বুলি লিখিলে চাৰ্টিফিকেটখন পাই যাব। শৰণীয়া কছাৰী বুলি ক'লে তেওঁলোকে নাপাব, কাৰণ শৰণীয়া শব্দটো আধ্যাত্মিক আৰু সাংস্কৃতিক শব্দ, এইটো নৃতাত্ত্বিক শব্দ নহয়। হ'ব, এইবিলাক আৰু কৈ থাকিব কিয় লাগে, হৈ গৈছে ব্যৱস্থা, আপুনি খবৰ লওক। তেওঁলোকৰতো লাইচেন্সখন যাবগৈ ন, আইনী ব্যৱস্থাটো থাকিবই। আমি টকাটোহে নলওঁ বুলি কৈছো, টকা নোলোৱাটো কোনো আপত্তি কৰিবলগীয়া নাই, আইনী ব্যৱস্থাটো লৈ থাকিম। কাৰণ টকাটো ললে মানুহে প্ৰশ্ন কৰে যে চৰকাৰৰ টকা নাই কাৰণে টকা লৈছে। আইনী ব্যৱস্থাটো অব্যাহত থাকিব, খালি টকাটো নলওঁ। এতিয়া উঠে হেলমেট পিন্ধিব লাগিব, হেলমেটতো ফাইন হবই। হেলমেটৰ ক্ষেত্ৰত কোনো ৰেহাই নাই, কাৰণ মানুহৰ এইবাৰ আপোনালোকে চালে দেখিব যে এক্সিডেণ্টৰ কেছ কমি কমি অসমত আহি আছে, আৰু বহুত এক্সিডেণ্ট কমি গৈছে, আৰু বহুত মাক বাপেকে আমাক আশীৰ্বাদ দিছে। গতিকে হেলমেটত ফাইন থাকিবই, হেলমেটৰ ক্ষেত্ৰত ৰেহাই নাই। মই কোনটো ফাইন নলওঁ বুলি কৈছো, এই পলিউশ্যন, কিবা এক্সপায়াৰী, অমুক তমুক, যিবিলাক সৰু সুৰা কথাত এটা এফেক্ট হয়, তেওঁলোকক আইনী ব্যৱস্থা ললে হ'ল। ফাইনক বাদ দি আইনী ব্যৱস্থা বহুত আছে, গতিকে ফাইনটো মই নলব কৈছো। আৰু ৰিক্সাৱালা, অটো ৰিক্সা, এওঁলোকক মই ফাইন নলব কৈছো। 4বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি নামানে, 5 নম্বৰ বাৰ ফাইন লব। 4বাৰ আমি ৱাৰ্ণিং দিব খুজিছো। দুখীয়া মানুহ ডাইৰেক্ট টকা দিয়াতকৈ অলপ ৱাৰ্ণিং লৈ পেলাই শিকিলে আৰু আমি কিয় ফাইন দিব লাগে। যদি ন' পাৰ্কিঙত অটো ৰিক্সা এখন পাৰ্কে নকৰে, এবাৰ পাৰ্ক কৰিলে ষ্টেপল মাৰি দিয়ক, দুবাৰ পাৰ্ক কৰিলে আকৌ এবাৰ ষ্টেপল মাৰক, 3বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক, 4বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক। 5 নম্বৰ বাৰ যেতিয়া আমি ফাইন কৰিম, তেতিয়া মানুহজনেও গম পাব যে নহয়, চৰকাৰে মোৰ ওপৰত অত্যাচাৰ কৰা নাই, মোক জেনুইনলি ফাইন কৰিছে, মই 4বাৰ আগত ভুল কৰিছো। গতিকে আমি অকণমান মানুহখিনিক, যাতে যিবোৰ অভিযোগ উঠি থাকে যে DTI লৈ ললে, MVI লৈ ললে, তাৰ পৰা আমি অলপ ৰেহাই দিব খুজিছো। কিন্তু বেছিক কথাটোত আমি কম্প্ৰমাইজ নকৰো, হেলমেটত আমাৰ কোনো কম্প্ৰমাইজ নাই। বিশেষ কতো একো ৰোগৰ বৃদ্ধিৰ কোনো খবৰ নাই। মইতো জানাত এনেই কেম্প চলি আছে, কিন্তু বাকীটো হস্পিটালতো বহুত পেচেণ্ট বৰ্তমান নাই, বা প্ৰাইভেট ক্লিনিকতো বহুত বৰ্তমান পেচেণ্ট নাই। কাৰণ বানপানী এইবাৰ এনেকে হোৱা নাছিলে যে একদম মথাউৰি ভাঙি যায়। মই আজিয়ে নকওঁ, কিন্তু এইবাৰ প্ৰথম ৱেভত অন্তত শালকটাটোক বাদ দিলে চিপাঝাৰক এটাও মথাউৰি নাভাঙাকৈ আমাৰ এটা জুন মাহটো প্ৰায় শেষ হ'ল। আৰু সেইটো তাৰ কাৰণে এইবাৰ মানুহে বহুত বেছি শিবিৰত যাবলগীয়া হোৱা নাই, পানী জমা হৈ থকা নাই বহুত বেছি, সেইকাৰণে ৰোগ আদিৰ প্ৰাদুৰ্ভাৱ কম। আৰু আমাৰ হাতত কোনো খবৰ নাই যে পেচেণ্টৰ সংখ্যা বাঢ়িছে বুলি, নৰ্মেল পেচেণ্টটোৱে চলি আছে। 15 আগষ্টৰ আশে পাশে হ'ব। এইবিলাক কোনোবাই ক'লেনো আপোনালোকে কিয় সুধি থাকে কথাবিলাক, কোনোবাই হোৱাটছআপ দি থাকিব, আপোনালোকে সুধি থাকিব, এইটো বহুত লম্বা হৈ যাব। এইটো নিজে চব খবৰ পাই যাব।
তদন্তটো ওলালে যে ডেড বডিটো তেখেতৰ নহয়, সেইটো হাই। তাৰ পিছৰখিনি পুলিচে তদন্ত কৰিব। এজন পলুৱা মানুহক বিচাৰি অনাটোতো ইমান সহজ নহয় না। হত্যাকাণ্ড মোৰ কেইবাটাও হোৱাৰ মোৰ হাতত খবৰ নাই। মোৰ হাতত দুটাই খবৰ আছে, দুইটা আমি সমাধান কৰিব পুলিচে। আগতেও যিমান হত্যাকাণ্ড হৈছে পুলিচে প্ৰায়বিলাকেই বিচাৰি উলিয়াইছে। অলপ সময় লাগে, আৰু হত্যাকাৰীজনটো পুলিচৰ কাৰণে ৰেডি হৈ নাথাকে যে পুলিচে ক'লে মই ধৰি লৈ আহিম। সিও স্মাৰ্ট হয়, সিও পলাই ফুৰিব, দেশত যাব, বিদেশত যাব, গতিকে সময় লাগে। কিন্তু আমাৰ অসম পুলিচৰ এতিয়ালৈকে এটা সফলতা যে যিমান চাঞ্চল্যকৰ হত্যাকাণ্ড হৈছে, প্ৰতিটো হত্যাকাণ্ডৰে অপৰাধীক বিচাৰি ওলোৱা হৈছে, কোৰ্টত চাৰ্জশ্বিটো দিয়া হৈছে যিমান কেইটা। কিন্তু এতিয়া এইকেইটাটো একদম ৰিচেণ্ট হয়। দিয়া হৈছে। বাপৰে, তেনেকে সুধি থাকিলে গোটেই ৰাতি মই সুধি দিব লাগিব। আপোনালোকক হোৱাটছআপ কৰি থাকিব, আপোনালোকে মানুহে সুধি থাকিব। মেইন ঠিক আছে, বহুত বহুত ধন্যবাদ। চলক।